এখন যুঁজ চলি আছে আমি দেখুৱাম সেই যুঁজখন কিহৰ কাৰণে চলিছে আৰু কিহৰ আখৰা আমি পুনে পুনে মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া এখন যুঁজৰ আখৰা চলি আছে ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন যুঁজ চলি আছে এয়া হৈছে ৰূপাইস্থিত পদমৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ হেনেকে হহঙা লাগি কি চাই আছ যা গা তিয়াই আজৰি হ এখন যুঁজ যেহেতু পদমৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু যি এই নাটৰ আখৰা কেনেধৰণে কৰিছে আমি ৰূপাইস্থিত এই কাৰ্যালয়ত উপস্থিত আছোঁ ইয়াৰ পিংকুমৰাণ পৰিচালক আছে আমি তেওঁৰ কাষলৈও যাবলৈ চেষ্টা কৰিম আৰু যিহেতু মৰাণ জনগোষ্ঠীৰ এজন সহ্য বীৰ এই বীৰৰ ৰাঘৱ মৰাণৰ এখন নাটক আখৰা কৰি আছে আমি কেনেধৰণে কৰিছে আৰু আমি ইয়াৰ পৰিচালকৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু এখন সুন্দৰ নাট মৰাণ জনগোষ্ঠীৰ এজন সহ্য বীৰ এই বীৰক লৈ আপোনালোকে এখন সুন্দৰভাৱে নাট আগবঢ়াই দিছে কেনেধৰণে এই প্ৰচেষ্টা কেনেধৰণে আৰু কেতিয়ালৈকে কৰিব সকলোকে প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু অসমবাসীলৈ আমি এই কথাখিনি অৱগত কৰি ভাল পাম যিহেতু মৰাণ সাহিত্য সাহিত্য পৰিষদ আৰু পদমৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ প্ৰযোজনাৰে আমি আমাৰ শ্ৰদ্ধাৰ ৰুবুল কুমাৰ বৰুৱাদেৱৰ নাটক বীৰ ৰাঘৱ নাটকখন আমি প্ৰদৰ্শন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু ইতিমধ্যে আখৰা ষ্টাৰ্ট কৰিলোঁ তাৰ পাছত তাৰ লগে লগে এজন সকলোৱে জানে ইতিহাস প্ৰসিদ্ধ এজন বীৰ আৰু মোৱামৰীয়া বিদ্ৰোহৰ কথা সকলোৱে জানেই গতিকে তেনেখন বুৰঞ্জীমূলক নাটক কৰিবলৈ যাওঁতে বহুতখিনি অসুবিধা হৈছে বা অধ্যয়ন কৰিব লগা হৈছে অকণমান কষ্ট হৈছে বাৰু হ'লেও কিন্তু আমি ভাল পাইছোঁ যিহেতু তেওঁৰ বিশেষকৈ আমি ৰাঘৱৰ অন্তদণ্ড তেওঁ আচলতে এনেকুৱা এখন মোৱামৰীয়া বিদ্ৰোহ কিয় কৰিব লগা হ'ল বা তেওঁৰ সেনাপতিত্বত এই যুদ্ধখনে কেনেকুৱা এটা পৰ্যায় পালেগৈ আৰু আচলতে তেওঁ যে শেষৰ সময়খিনিত মোৱামৰীয়া বিদ্ৰোহৰ শেষৰ সময়খিনিত তেওঁক যে ৰমাকান্তক ৰজা পতাৰ পাছত আকৌ ৰাঘৱক কুৰংগ নয়নীয়ে হত্যা কৰিছে এই গোটেই কথাখিনি আৰু তাৰ লগে লগে ৰাঘৱৰ ভিতৰত থকা যিখিনি অন্তদণ্ড বা প্ৰজাক ৰজাঘৰীয়া বা কিছু ৰজাঘৰীয়া মন্ত্ৰী পৰিষদে সাধাৰণ প্ৰজাক যিধৰণে অত্যাচাৰ শোষণ বঞ্চনা বা লুণ্ঠিত কৰি আছিলে তাৰ বিৰুদ্ধে যিহেতু এজন বীৰ হিচাপে বা সেনাপতি হিচাপে তাক প্ৰতিহত কৰিবৰ কাৰণে বীৰ ৰাঘৱৰ জন্ম হৈছে আৰু বীৰ ৰাঘৱে মোৱামৰীয়া গোটেই হেড মৰাণ হওক বৰাহী হওক সোণোৱাল কছাৰী চুতীয়া হওক এনেধৰণে বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ হৈ তেওঁ আচলতে সেনাপতিত্ব কৰি মোৱামৰীয়া বিদ্ৰোহখন কৰিছে গতিকে সকলোৱে জানেই তাৰ সেই কথাখিনি বাৰু মই ক'বলৈ বিচৰা নাই কিন্তু আমি আশা কৰিম যে অহা আগষ্টৰ 3 তাৰিখে আমি এই নাটকখন পূৰ্ণাংগ ৰূপ দি ৰাইজৰ মাজলৈ মঞ্চস্থ কৰিবৰ কাৰণে আগবাঢ়িম গতিকে আশা কৰিম যে সকলো ৰাইজে আমাৰ মাজলৈ আহক আৰু আমাৰ এই স্থানীয় যিসকল কলা কৌশলী আছে অভিনেতা অভিনেত্ৰী আছে নশিকাৰু আছে সকলোৱে তেওঁলোকে প্ৰাণ ঢালি কাম কৰিছে আৰু আমি বিভিন্ন মেথড আচলতে থিয়েটাৰ যিখিনি মেথড আছে সম্পূৰ্ণ যিমানখিনি পাৰিছোঁ আৰু আমি তাক চুই গৈ নাটকৰ এই মজিয়াখনত বা এই নাটকখন আখৰা কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু আশা কৰিম যে সকলোৱে আহক আৰু নাটকখন চাওক উপভোগ কৰক আৰু আমাৰ বীৰজনাৰ যিখিনি তেওঁৰ আচলতে আমি সদায় তেওঁক শ্ৰদ্ধা সন্মান কৰাৰ লগতে তেওঁক আমাৰ মাজত যে জীয়াই ৰাখিব লাগিব কেৱল নহয় তেওঁ মৰাণ লিখিছিলে কাৰণে মৰাণ জনগোষ্ঠীৰ এজন বীৰ নাছিলে তেওঁ আচলতে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বা গোটেই প্ৰজাৰ আচলতে নেতা আছিলে গতিকে তেওঁক প্ৰতিষ্ঠা কৰাটোৱেই নহয় আচলতে তেওঁ আমাৰ হৃদয়ত সদায় থাকিব লাগে কাৰণ তেনেকুৱা একোজন বীৰৰ আৰ্বিভাৱেহে আচলতে সমাজখনত যিখিনি অত্যাচাৰ হৈ আছে লুণ্ঠন হৈ আছে এই বেয়া সময়বোৰ পৰা আঁতৰাই সুস্থ এখন সমাজ গঢ়াত সহায় কৰে পিংকুমৰাণ আপোনাৰ যথেষ্ট আৰু কেইবাখনো নাটক আপোনাৰ তৰফৰ পৰা বিভিন্ন ঠাইত মঞ্চস্থ কৰিছে আৰু কেনেধৰণে আপোনাৰ পৰৱৰ্তী সময়ত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আৰু কেনেধৰণে আপুনি আৰু যি আগৰ বিগত সময়ছোৱাত নাটসমূহ আখৰা কৰোৱাইছিল আৰু নাট মঞ্চস্থ কৰিছিল বিশেষকৈ মই নাটকৰ ৱৰ্কশ্বপসমূহ কৰোঁ প্ৰায় 50খনৰ অধিক ৱৰ্কশ্বপ মই ডিব্ৰুগড়
বিশ্ববিদ্যালয় পাৰফৰ্মিং আৰ্টছৰ পৰা যেতিয়া পাছ আউট হৈছোঁ মাষ্টাৰ কৰি ওলাই আহিছোঁ তাৰ পৰাই মই বিশেষকৈ নাটকৰ ৱৰ্কশ্বপৰ লগত জড়িত ৱৰ্কশ্বপসমূহ কৰিছোঁ তাৰ লগে লগে যিমানখিনি পাৰিছোঁ নাটকৰ প্ৰডাকশ্যন কৰিছোঁ কেইবাখনো মোৰ নিজৰ স্ক্ৰিপ্ট প্ৰডাকশ্যন কৰিছোঁ তাৰ লগতে কেইবাখনৰ পৰা আমি অসমৰ ভাল ভাল নাট্যগোষ্ঠীৰ পৰা তেওঁলোকৰ কম্পিটিশ্যনত আমি ইতিমধ্যে কেইবাটাও পুৰস্কাৰ বুটলি লৈ আনিবৰ কাৰণে সক্ষম হৈছোঁ তাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় ইউথ ফেষ্টিভেলৰ দুবাৰকৈ আমি ডুমডুমা মহাবিদ্যালয়ৰ প্ৰতিনিধিত্ব কৰি দুখন মোৰে স্কোপৰ নাটক আমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ তাৰ লগতে এখন চুটি ছবি সকলোৱে জানে দা দদৌ মই তাৰ পৰা চিফাই এৱাৰ্ড এটা লৈছোঁ ইণ্টাৰনেশ্যনেল তাৰ লগে লগে আমি বৰ্তমান এখন অগৰি বতাহৰ সপোন এখন পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি অসমীয়া বোলছবি প্ৰস্তুত কৰি আছোঁ চাওঁ এই বৰ্ষৰ শেষৰ ফালে হয়তো আগবঢ়াই দিব পাৰিম ইতিমধ্যে সেই চিনেমাখনৰ আয়ুস কিন্তু আমাৰ প্ৰস্তুত কৰোঁতে 3 বছৰ লাগিলে আৰু এইবাৰ ভাবিছোঁ যে আমি যিমানখিনি পাৰোঁ শেষৰ মিউজিক কামখিনি বাকী আছেগৈ তাৰ পাছত আমি অসমৰ ৰাইজলৈ সেই এটা ভাল এখন চিনেমা আমি আগবঢ়াই দিম আৰু আশা কৰিম যে আমাৰ এই মৰম চেনেহবোৰ যদি ৰাইজে যদি আমাৰ মৰম চেনেহবোৰ যদি বুজি পায় তেওঁলোকৰ যদি আশীৰ্বাদ পাওঁ তেনেহ'লে ভৱিষ্যতৰ দিনত অসমৰ সংস্কৃতি জগতখনৰ কাৰণে বা আমি যিখিনি পাৰোঁ সেইখিনি কৰি যাবৰ কাৰণে আগবাঢ়িম যিহেতু নৱপ্ৰজন্ম আছে তেওঁলোকে ইয়াত দেখি পাইছোঁ যথেষ্ট উৎসাহ সঁহাৰি পাইছে আৰু যিসকল গাঁৱৰ পৰিৱেশত আছে আৰু যিসকল ওলাই অহা নাই এই নাটকৰ উপৰিও বিভিন্ন ধৰণে নিজৰ প্ৰতিভাসমূহ বিকশিত কৰাৰ উদ্দেশ্যে আপুনি কি আহ্বান জনাব তেওঁলোকক ওলাই আহিব আচলতে নাটক হ'ল 64 কলাৰ এটা বৃহৎ কলা বুলি ক'ব পাৰি আৰু কি নাই নাটকত সকলোবোৰ আছে আপুনি নাটকত সকলো পৃথিৱীৰ যিমানবোৰ পৃথিৱীৰ বায়ু পানী হওক বতাহ হওক বা পৃথিৱীখনৰ গঢ়া বয় বস্তু যিমান আছে সকলোবোৰ লগত জড়িত হৈ থকা এখন নাটক কাৰণ আমি জন্ম হওঁতে এখন নাটক সৃষ্টি কৰোঁ আমি কান্দোতে জন্ম হৈ কান্দো তেতিয়া আমি মিউজিকৰ সৃষ্টি কৰোঁ আমি যেতিয়া ভৰিকেইটা লৰাওঁ আমি যেতিয়া আমাৰ গৰ্ভৰ পৰা ওলাই তেতিয়াই ডান্স কৰোঁ তাৰ পাছতে সেই গোটেই পৰিৱেশটো ক্ৰিয়েট কৰি আচলতে সেইখনে এখন নাটক আৰু গতিকে আমি জন্মৰ পৰাই যিহেতু নাটক কৰি আহিছোঁৱেই আমি গোটেই জীৱনটোত থকা যিখিনি সময় বা আমাৰ যিবোৰ পৰিস্থিতি বা আমি সমস্যাসমূহৰ লগত যুঁজিব লাগে এই সকলোবোৰ নিজক আচলতে ব্যক্তিত্ব গঠন কৰাৰ লগতে নিজৰ ব্যক্তিত্বটোক বিকাশ কৰা আৰু নিজৰ যিটো গ'ল আছে আমি যিটো কাৰণে লক্ষ্য উদ্দেশ্য লওঁ সেই লক্ষ্যটোক পাবৰ কাৰণে আমি এই নাটকৰ জৰিয়তে বা এনেকুৱা ধৰণৰ ৱৰ্কশ্বপসমূহৰ পৰা আমি নিজক আচলতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে 50% হয়তো আমি জীৱনৰ যিমানখিনি অভিজ্ঞতা হয় এই নাটকসমূহৰ পৰা পাওঁ গতিকে আশা কৰিম যে আমি গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ইতিমধ্যে আমাৰ ইয়াতো বহুতখিনি গাঁৱৰে এক্টৰ এক্ট্ৰেছ আহিছে বা ইয়াৰ ওচৰ পাজৰে আহিছে আৰু ময়ো কেইবাটাও কৰিছোঁ আগ্ৰহী তেওঁলোক বহুত আগ্ৰহী কিন্তু হয়তো ক'ৰবাত মঞ্চখন পোৱা নাই বা তেনেকৈ ধৰণে সঠিক যিটো গুণগত শিক্ষা দিব লাগে থিয়েটাৰৰ হওক বা নাটক এখনৰ সেই বস্তুটো আচলতে পোৱা তেওঁলোকে হয়তো ক'ৰবাৰ পৰা বঞ্চিত হৈ আছে এইখিনি আচলতে এটা বিয়াগুণ চৰকাৰৰো বিভাগ আছে গতিকে আশা কৰিম যে অসম চৰকাৰেও সাংস্কৃতিক বিভাগে এই বস্তুবোৰক যদি আগবঢ়াই নিয়ে বিষয়বোৰক তেতিয়াহ'লে আমাৰ সমাজখনত যিসমূহ বেয়া কথা বেয়া বস্তু বা বেয়া এনেকুৱা ধৰণৰ পৰিৱেশবোৰ আঁতৰি সুস্থ পৰিৱেশ এটা গঢ়াত কিন্তু যথেষ্টখিনি উপকৃত হ'ব হয় ধন্যবাদ জনাইছোঁ এয়া আছিল পিংকু মৰাণ এটা কথা উল্লেখ কৰিব লাগিব তেখেতে বিভিন্ন সময়ত যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নাট মঞ্চস্থ কৰি আৰু এটা কথা উল্লেখ কৰিম যে যিহেতু আমি য'ত উপস্থিত আছোঁ এয়া হৈছে ৰূপাইস্থিত মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ কাৰ্যালয় এই কাৰ্যালয়তে চলিছে বীৰ ৰাঘৱ মৰাণৰ এখন নাটকৰ আখৰা সেয়ে সকলোকে আহ্বান জনাইছে আৰু সকলোকে আঁকোৱালি ল'বলৈ আহ্বান জনাইছে পৰিচালক পিংকু মৰাণে আৰু ৰাইজৰ সঁহাৰি আৰু আমাৰ তৰফৰ পৰাও যি প্ৰতিবেদন এই প্ৰতিবেদনক আপোনালোকে সঁহাৰি জনাওক আৰু তেওঁলোকক উৎসাহ যোগাওক এয়াই আমাৰ কামনা